ইয়ৎক্ষণত লাষ্ট মোমেণ্টত যি সময়ত জুবিন গাৰ্গক দেখা গৈছিল ইয়ৎক্ষণত সেই ছিংগাপুৰৰ মানুহবিলাকক কোনো কেতিয়াও এৰেষ্ট কৰা নাই। তাৰপিছতে আপোনাৰ এইখন চাৰ্জশ্বিট কি চাৰ্জশ্বিট বুলি ধৰি ল'ম আমি। এই চাৰ্জশ্বিটখনৰ যোগেদি জুবিন গাৰ্গে ন্যায় পাব বুলি ভাবেনে বা যিসকল দুখ? প্ৰথম কথা হ'ল এই ঘটনাটো আমি মৃত্যু হোৱা পিছদিনাৰ পৰাই যিদিনাখন বাতৰি ওলাইছে যে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ পিছদিনাৰ পৰা আমি সমগ্ৰ ঘটনাক্ৰমটো দেখি আছোঁ। প্ৰথম কথা হ'ল এইখন চাৰ্জশ্বিট বুলি মই ক'বই নোখোজোঁ, কাৰণ কেলৈ এজ এ ক্ৰিমিনেল লয়াৰ, মই এজন ক্ৰিমিনেল লয়াৰ হিচাপে প্ৰথম কথাটো ক'ম যে জুবিন গাৰ্গৰ যদি সেই ইয়ৎখনতে গৈ পেলাই সাগৰত মৃত্যু হ'ল, আমি ইয়ৎখনত উঠাটোৱেতো লাষ্ট দেখিছোঁ ভিডিঅ'গ্ৰাফীত, তাৰ পিছৰখিনিতো দেখা নাই। গতিকে সেই ইয়ৎখন আজি তাৰিখত ক'ত? সেই ইয়ৎখন কোৰ্টত প্ৰডিউচ কৰিছেনে নাই? এইখন চিজাৰ লিষ্টত আছেনে নাই? প্ৰথম কথা। আৰু 2 নম্বৰ কথা, ছিংগাপুৰত যিসকল ব্যক্তি আছিলে শ্যাম কানু মহন্তকতো স্পটত দেখা নাই। ইয়তৰ ভিডিঅ'গ্ৰাফী যিমানখিনি আমি টিভিত নিউজে পত্ৰই দেখিছোঁ, শ্যাম কানু মহন্তকতো মই দেখা নাই। সিদ্ধাৰ্থহঁতক দেখিছোঁ সাঁতুৰি থকা, শেখৰজ্যোতিক দেখিছোঁ সাঁতুৰি থকা, কোনোবা এটা ভিডিঅ'ত অমৃত প্ৰভাৰ মাতো শুনা পাইছোঁ বা দেখিছোঁ। কিন্তু কথাটো হ'ল ইয়তততো ছিংগাপুৰৰ ল'ৰাবোৰ আছিলে, অসমীয়া যিসকল অসম এছ'চিয়েশ্যন সম্পূৰ্ণ চাৰ্জশ্বিট বুলি মই ক'ব নোৱাৰোঁ। আইনক আমি সন্মান জনাওঁ, আইনক সন্মান জনাই আমি চাৰ্জশ্বিটকো সন্মান জনাইছোঁ। কিন্তু এইখন চাৰ্জশ্বিট মোৰ মতে এইবিলাক বস্তু যিহেতু সাঙুৰ হোৱা নাই, তাত ইয়ৎখন নাই, প্ৰডিউচ কৰা নাই, মেপ নাই, প্লেচ অফ অকাৰেঞ্চত চিন ৰিক্ৰিয়েট কৰা নাই, ছিংগাপুৰৰ যিখিনি মানুহৰ লগত ইয়ৎখনত লাষ্ট মোমেণ্টত যি সময়ত জুবিন গাৰ্গক দেখা গৈছিল ইয়ৎখনত সেই ছিংগাপুৰৰ মানুহবিলাকক কোনো কেতিয়াও এৰেষ্ট কৰা নাই। তাৰপিছতে আপোনাৰ এইখন চাৰ্জশ্বিট কি চাৰ্জশ্বিট বুলি ধৰি ল'ম আমি। উকিল হিচাপেতো মই এইখন চাৰ্জশ্বিট বুলি নামানো, কিন্তু আইনক সন্মান জনাই যিখিনি তেওঁলোকে কৰিছে সেইখিনিৰ পৰা যদি সঁচাকৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই অভিযুক্ত কিজনক যাৰ ওপৰত হত্যাৰ গোচৰ ইনভলভ কৰি পেলাই চাৰ্জশ্বিট দিয়া হৈছে, তেওঁলোকক যদি শাস্তি প্ৰদান কৰি কঠোৰ শাস্তি প্ৰদান কৰিব পাৰে, তেনেহ'লে অসম চৰকাৰক মই ধন্যবাদ জনাম, SITকো মই ধন্যবাদ জনাম। নাই ভবা যে এই চাৰ্জশ্বিটৰ পৰা জুবিন গাৰ্গে সম্পূৰ্ণৰূপে ন্যায় পাব। কাৰণ কেলৈ কোৰ্টে যেতিয়া লাষ্ট আৰ্গুমেণ্টত যাব, এটা ক্ৰিমিনেল কেছ যেতিয়া শেষ পৰ্যায়ত যাব, তেওঁলোকৰ অধিবক্তাই বহু সমল পাব যুঁজ দিবৰ বাবে এই চাৰ্জশ্বিটখনৰ বিৰুদ্ধে। যদি সুৰুঙা থাকি যাবলৈ হয়, পানী নহৰকা তদন্ত হ'ব লাগিছিল। শ্যাম কানুহঁতক তাত লৈ গৈ তাত চিন ৰিক্ৰিয়েট কৰাৰ পৰা আৰম্ভ কৰি গোটেই ক্ৰিমিনেল জুৰিছপ্ৰুডেঞ্চৰ যিমানখিনি বস্তু থাকিব লাগে এখন চাৰ্জশ্বিট সম্পূৰ্ণ হ'বলৈ, সেইখিনি থাকিব লাগিছিল। তেতিয়া হয়তো আমি আশাবাদী হ'লোঁ হয় যে সম্পূৰ্ণৰূপে জুবিন গাৰ্গে ন্যায় পাব। কিন্তু এই চাৰ্জশ্বিটখন এখন মই দুৰ্বল চাৰ্জশ্বিট বুলি ভাবিছোঁ। আৰু এই চাৰ্জশ্বিটখনৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকে যে শেষত পানিছমেণ্ট পাব, এটা মানে হত্যাৰ পানিছমেণ্টত তেওঁলোকে পানিছমেণ্ট পাব আৰু জুবিন গাৰ্গে যে ন্যায় পাব, মই সম্পূৰ্ণৰূপে আশাবাদী নহয়। অসম চৰকাৰৰ গৃহ বিভাগৰ কিছুমান অসুবিধাও আছে, যিহেতু প্লেচ অফ অকাৰেঞ্চটো বিদেশত। তেওঁলোকৰ অসম পুলিচে SIT এটা গঠন কৰি পেলাই এই বিষয়টো তদন্ত কৰা কিছুমান অসুবিধাও আছে। আৰু সেই অসুবিধাখিনি নাথাকিল হয় যদি এই কেছটো প্ৰথমতে CBIক দিলে হয়, প্ৰথমতে যদি এইটো চেণ্ট্ৰেল ইনভেষ্টিগেশ্যন এজেঞ্চিক দি দিলে হয়, তেতিয়া হয়তো এই অসুবিধাখিনি কম হ'ল হয়, য'ত নেকি ভাৰত চৰকাৰৰ এজেঞ্চিয়ে বিদেশত গৈ ধুনীয়াকৈ তদন্তটো কৰি আহিব পাৰিলে হয়। কিন্তু কিহৰ বাবে কি কাৰণে কেৱল অসম পুলিচৰ SITতে সীমাবদ্ধ থাকিল সেইটো মই নাজানো। চাৰ্জশ্বিটত কি আছে আমি চাব লাগিব তন্নকৈ কিদৰে গতি কৰে। যদি হত্যাকাণ্ডই হৈছে তেনেহ'লে ইয়াত ছিংগাপুৰৰ পৰা কি ৰিপৰ্ট আহিছে, পষ্টমৰ্টেমত কি ৰিপৰ্ট আছে, আৰু সেই পষ্টমৰ্টেমৰ ৰিপৰ্টত তেওঁক বিষ খুৱাই হত্যা কৰা হৈছেনে, কেনেকৈ হত্যা কৰা হৈছেনে, পানীত ডুবাই হত্যা কৰা হৈছে, গোটেইবিলাক থাকিব লাগিব। আৰু হত্যাকাণ্ডত জড়িতসকলক উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে এই চাৰ্জশ্বিটখনে কিমান সহায় কৰিব তাত মোৰ সন্দেহ আছে। কিন্তু মই এইটো নকওঁ যে চাৰ্জশ্বিটখন উদ্দেশ্যপ্ৰণোদিতভাৱে কাৰোবাক বচাবৰ কাৰণে বনাইছে, এইটো মই নকওঁ। কিন্তু এই চাৰ্জশ্বিটখন এনেই প্ৰাৰম্ভিক পৰ্যায়ত উকিলৰ দৃষ্টিকোণৰ পৰা প্ৰথম দেখাতেই এখন দুৰ্বল চাৰ্জশ্বিট যেন অনুমান হয়।